শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও বহু অঞ্চল তথা বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে, ডুব গৈ আছে। বিশেষকৈ দৰিকা নদীৰ বাঢ়নী পানীয়ে যিবিলাক গাঁও প্লাবিত কৰিছিলে তাত এতিয়াও পানী আছে। দৰিকা নদীৰ সেই পানী ওলাই যোৱাৰ বৰ্তমান বিশেষ সুবিধা নথকাৰ বাবে বৃহত্তৰ এলেকা বৰ্তমানেও পানীত ডুব গৈ আছে। শিৱসাগৰৰ যি নিমাইজান এলেকা, ভাধৰা অঞ্চল, গন্ধিয়া নপাম গাঁও, গন্ধিয়া নপাম কোঁৱৰগাঁও, ২ নং দগাঁও, কলাপথাৰ আদি অঞ্চলসমূহৰ বহু পৰিয়ালৰ বাসগৃহ বৰ্তমানেও বানত ডুব গৈ আছে। পৰিৱেশ এই ঠাইখিনি হৈছে গন্ধিয়া নপাম গাঁও। মই দেখুৱাইছোঁ পৰিৱেশ। মই বৰ্তমান এই ঠাইখিনিলৈ বাতৰি সংগ্ৰহৰ বাবে ভূঁ লৈ আহিবলগীয়া হৈছে, কলৰ ভূঁ। গতিকে এতিয়াও অহা যোৱা কৰাৰ যাতায়াতৰ বাট পথসমূহ ইয়াত ডুব গৈ আছে পানীত। এইখন মই দেখুৱাইছোঁ, এইখন এখন কঠীয়াতলি আছিলে। এতিয়াও এখন ট্ৰেক্টৰ এনেধৰণে পানীত ডুব গৈ আছে। আজি 17 দিন হ'ল, 17 দিনে এই দৰিকা নদীৰ যিখিনি পানী সোমাইছিলে এই পানীসমূহ ওলাই যোৱা নাই। গতিকে ইয়াৰ যিবিলাক এই ভিতৰুৱা ঠাইসমূহলৈ অহা যোৱা কৰা যিবিলাক বাট পথ সেইবিলাক সকলো প্লাবিত হৈ আছে। এইটো ঘৰ দেখিছে, ঘৰৰ ভেটিটো কিছু ওলাইছে কিন্তু চোতাল সম্পূৰ্ণ এতিয়াও প্লাবিত হৈ আছে। আন এটা মই বাসগৃহ দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহটো বৰ্তমানে ভিতৰত একঁকাল পৰ্যন্ত পানী। সেইদৰে ইয়াৰ যিবিলাক কৃষিভূমি সেই কৃষিভূমি এতিয়াও সম্পূৰ্ণৰূপে একঁকাল এবুকু পৰ্যন্ত পানী। এয়া মই দেখুৱাইছোঁ পৰিৱেশ। আৰু এই পানী কেতিয়া ওলাই যাব, কেতিয়া আচলতে শুকাব তাক লৈ সকলো শংকিত হৈ আছে। যদিও মন্ত্ৰী বিমল বৰা তথা শিৱসাগৰ জিলা প্ৰশাসন জলসম্পদ বিভাগে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছে, কিন্তু তাৰ ফল বৰ বিশেষ এটা দিয়া নাই যেন অনুভৱ হয় এইবিলাক দেখিলে। মই এগৰাকী ব্যক্তি আছে, দাদা কেনেকুৱা ধৰণৰ কি ক্ষয় ক্ষতি হ'ল, আজি অত দিনে ক'ত কটাইছে, কেনেধৰণে আছে? মই আজি 17 দিনে প্ৰায় ৰাস্তাতে গৈ থাকিবলগীয়া হৈছে। আমাৰ যিটো বাঁহগড়ৰ ৰাস্তা তাতে আছোগৈ আৰু ঘৰলৈ প্ৰায় আহিব নোৱাৰা হৈ আছোঁ, কিয়নো পানী একদম ভৰ্তি হৈ আছে ঘৰত। পদূলিটো অৱস্থাই নাই এতিয়া। প্ৰায় এই কেতিয়া শুকাই এতিয়া আমাৰ মেইন পদূলিটো ৰাস্তাটোৰ কথা আছে। ৰাস্তাটো মানে কেতিয়া শুকাব কি হ'ব, এতিয়া অহা যোৱা আমাৰ মেইন ৰাস্তাটোৱে ডুবি আছে। হয়, এই সমস্যাত কি লোকচান হৈছে? যিহেতু 17 দিন হ'ল। লোকচান মানে বিশেষ ভিতৰৰ কাপোৰ কানিবোৰতো চব লোকচানেই হ'ল ধৰক। বাকী দুটা এটা ধৰক বাচিছে আৰু পিন্ধা কাপোৰকেইটা বাচিছে, বাকী পিন্ধি থকাকেইটা বাচিছে। আৰু ধান চাউল এইবিলাক? ধানো প্ৰায় ডুব গৈছে, পানীৰ তলত গ'ল। অকল ওপৰৰ ধানখিনিহে বাচিছে, তলৰখিনিতো এতিয়া কঠীয়া জগিলেগৈ ধৰক। বাকী আৰু পুখুৰী ফিচাৰী মাছ আছিলে বহুত, সেই মাছখিনি ওলাই গ'ল ধৰক। তাৰপিছত কুকুৰা অলপ আছিলে, কুকুৰাও সেইবোৰ মৰিলে। হাঁহকেইটাতো এতিয়া নাপাত্তাই হ'ল ক'ত গ'ল। হয়, গৰুকেইটা বাচিলে? গৰু দুজনীহে আছিলে বাৰু, দুইজনী। বাকী পৰিয়ালৰ কথা কওক, অকল নিজৰ কথা নহয়, গোটেই এলেকাটোৰ কথা কৈছোঁ, সুধিছোঁ। প্ৰায় মানুহৰ গৰু হেৰি হৈছে, কিছুমান বেমাৰত মৰিছে। উপাৰ্জন বুলিবলৈ কি আছিলে? দিন হাজিৰা কাম কৰোঁ। এতিয়া বন্ধ আছে নেকি? এতিয়াতো ক'ত, চব বন্ধ হৈ আছে, চবতো ডুবি আছে, এতিয়াতো ক'তনো কাম চলিব। হয়, এই পৰিৱেশ মই দেখুৱাইছোঁ। এইবিলাকে হৈছে পৰিৱেশ। বাঢ়নী পানী ইয়াত ওলাই যোৱা নাই। ইয়াত যিখিনি দৰিকা নদীৰ পানী সোমাইছিলে সেয়া পানী এতিয়াও একঁকাল এবুকু পৰ্যন্ত আছে। পথাৰতো এডিঙি পৰ্যন্তও হৈছেগৈ। মানুহৰ ঘৰৰ ভিতৰতে একঁকাল পৰ্যন্ত পানী আছে, ৰাস্তাসমূহ বুৰি আছে। গতিকে দিন যিমানেই বাঢ়িছে সিমানেই এই মানুহখিনি আচলতে অধিক জুৰুলা হৈ পৰিছে। কাৰণ এটা দুটা দিন নহয়, 17টা দিনে ঘৰ বাৰী এৰি তেওঁলোকে পথৰ ওপৰত আশ্ৰয় লৈ আছে, ওখ বাঁহগড়ৰ ওপৰত আশ্ৰয় লৈ আছে। আৰু ঘৰসমূহ যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বেৰসমূহ লাহে লাহে পচি ভাগিবলৈ ধৰিছে, খুটাসমূহ ভাগিছে, হাউলি পৰিছে, ঘৰ এনেধৰণেই আছে। আৰু এইখন মই দেখুৱাইছোঁ, এইবিলাক এলেকাত আৰু খেতি এবাৰ যে কৰাটো সম্ভৱ নহয়গৈ, কঠীয়া পালেও যে সম্ভৱ নহয়গৈ সেয়া প্ৰায় নিশ্চিত। কাৰণ এই পানী শুকাবলৈ হ'লে আৰু বহুদিন লাগিব, আৰু তেতিয়ালৈ হয়তো পৰিৱেশটো ধান খেতি কৰাৰ পৰিৱেশটো নাথাকিবগৈ। এইসকল লোকক অনাগত দিনত চৰকাৰে কি ধৰণে সহায় কৰিব, সহযোগিতা কৰিব, কি ধৰণে এই বিপদৰ পৰা উদ্ধাৰ কৰিব, সেয়া কিন্তু লক্ষণীয় হ'ব।